নমস্কাৰ সকলোকে জহাৰ। আমি বিশেষভাৱে আপোনালোকক অৱগত কৰিব বিচাৰোঁ যে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, অসম শান্তি ছাত্ৰ সন্থা, অসম চাম মজদুৰ সংঘ, চাহ জনগোষ্ঠীয় জাতীয় মহাসভা, জনজাতীয় পৰিষদ 36 জনজাতীয় পৰিষদৰ যৌথ উদ্যোগত অহা 13 তাৰিখে ডিব্ৰুগড় মানকটা খেলপথাৰত বিশাল এক গণসমদল বাহিৰ কৰাৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কাৰণ আজি ভাৰতবৰ্ষ স্বাধীন হোৱা 79 বছৰ হ'ল, কিন্তু আমাৰ আদিবাসী চাহ জনগোষ্ঠী সমাজৰ একো উন্নয়ন নহ'ল। বিভিন্ন চৰকাৰ বিভিন্ন সময়ত আহিলে, তেওঁলোকে প্ৰতিশ্ৰুতিহে দিলে। আৰু এতিয়া বৰ্তমান বিজেপি চৰকাৰেও আমাৰ এই শিক্ষিত নিষ্পেষিত এই শ্ৰেণীৰ মানুহসকলক তেওঁলোকে সদায় আমাক প্ৰতাৰণা কৰি আহিছে। জনজাতিকৰণ বিষয়টোকে হওক বা চাহ শ্ৰমিকৰ মজুৰি 500 টকালৈ বৃদ্ধি কৰাৰ বিষয়টোকে হওক বা চাহ শ্ৰমিকৰ যি ম্যাদী পট্টা দিয়াৰ কথা তেওঁলোকে কৈছিল, আজিলৈকে নিদিলে। আজি আমি অস্তিত্বৰ ভুগি আছোঁ। আজি অস্তিত্ব সংগ্ৰামৰ ৰক্ষাৰ্থে আমি সকলোকে আহ্বান কৰিছোঁ, সকলো চাহ শ্ৰমিক ৰাইজক, সকলো আদিবাসী চাহ জনগোষ্ঠী সমাজক, বিভিন্ন সমাজক আমি আহ্বান কৰিছোঁ যে অহা 13 তাৰিখে যি ডিব্ৰুগড় মানকটাত এক বিশাল গণসমদল আমি আয়োজন কৰিছোঁ। এই গণসমদলত যাতে সকলোৱে নিজৰ সমাজৰ পৰা নিজৰ ঘৰৰ পৰা সকলোৱে নিজেই ব্যৱস্থা কৰি যাতে ওলাই আহে। আমি সেইদিনা প্ৰায় 1 লাখ মানুহ গোট খোৱাৰ এটা চিন্তা কৰিছোঁ। ইতিমধ্যে 8 তাৰিখে তিনিচুকীয়াৰ মাজমজিয়াত এটা বিশাল গণসমদল হৈছে। তাৰপিছতো আমাক চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই। গতিকে আমি সকলোকে বিনম্ৰতাৰে আহ্বান জনাইছোঁ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ যে উক্ত দিনা সকলোৱে যাতে আহি এই গণসমদলত অংশগ্ৰহণ কৰে। আমাৰ মা দেউতাসকলক বিশেষভাৱে আহ্বান জনাইছোঁ। আৰু সকলোৱে যাতে এই সমদলত আহি নিজৰ প্ৰতিবাদ সাব্যস্ত কৰে, অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখনত সকলোৱে সহযোগ কৰে, এয়াই মই বিনম্ৰ আহ্বান জনালোঁ। ধন্যবাদ। জহাৰ। নমস্কাৰ সকলোকে জহাৰ। আমি বিশেষভাৱে আপোনালোকক অৱগত কৰিব বিচাৰোঁ যে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, অসম শান্তি ছাত্ৰ সন্থা, অসম চাম মজদুৰ সংঘ, চাহ জনগোষ্ঠীয় জাতীয় মহাসভা, জনজাতীয় পৰিষদ 36 জনজাতীয় পৰিষদৰ যৌথ উদ্যোগত অহা 13 তাৰিখে ডিব্ৰুগড় মানকটা খেলপথাৰত বিশাল এক গণসমদল বাহিৰ কৰাৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কাৰণ আজি ভাৰতবৰ্ষ স্বাধীন হোৱা 79 বছৰ হ'ল, কিন্তু আমাৰ আদিবাসী চাহ জনগোষ্ঠী সমাজৰ একো উন্নয়ন নহ'ল। বিভিন্ন চৰকাৰ বিভিন্ন সময়ত আহিলে, তেওঁলোকে প্ৰতিশ্ৰুতিহে দিলে। আৰু এতিয়া বৰ্তমান বিজেপি চৰকাৰেও আমাৰ এই শিক্ষিত নিষ্পেষিত এই শ্ৰেণীৰ মানুহসকলক তেওঁলোকে সদায় আমাক প্ৰতাৰণা কৰি আহিছে। জনজাতিকৰণ বিষয়টোকে হওক বা চাহ শ্ৰমিকৰ মজুৰি 500 টকালৈ বৃদ্ধি কৰাৰ বিষয়টোকে হওক বা চাহ শ্ৰমিকৰ যি ম্যাদী পট্টা দিয়াৰ কথা তেওঁলোকে কৈছিল, আজিলৈকে নিদিলে। আজি আমি অস্তিত্বৰ ভুগি আছোঁ। আজি অস্তিত্ব সংগ্ৰামৰ ৰক্ষাৰ্থে আমি সকলোকে আহ্বান কৰিছোঁ, সকলো চাহ শ্ৰমিক ৰাইজক, সকলো আদিবাসী চাহ জনগোষ্ঠী সমাজক, বিভিন্ন সমাজক আমি আহ্বান কৰিছোঁ যে অহা 13 তাৰিখে যি ডিব্ৰুগড় মানকটাত এক বিশাল গণসমদল আমি আয়োজন কৰিছোঁ। এই গণসমদলত যাতে সকলোৱে নিজৰ সমাজৰ পৰা নিজৰ ঘৰৰ পৰা সকলোৱে নিজেই ব্যৱস্থা কৰি যাতে ওলাই আহে। আমি সেইদিনা প্ৰায় 1 লাখ মানুহ গোট খোৱাৰ এটা চিন্তা কৰিছোঁ। ইতিমধ্যে 8 তাৰিখে তিনিচুকীয়াৰ মাজমজিয়াত এটা বিশাল গণসমদল হৈছে। তাৰপিছতো আমাক চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই। গতিকে আমি সকলোকে বিনম্ৰতাৰে আহ্বান জনাইছোঁ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ যে উক্ত দিনা সকলোৱে যাতে আহি এই গণসমদলত অংশগ্ৰহণ কৰে। আমাৰ মা দেউতাসকলক বিশেষভাৱে আহ্বান জনাইছোঁ। আৰু সকলোৱে যাতে এই সমদলত আহি নিজৰ প্ৰতিবাদ সাব্যস্ত কৰে, অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখনত সকলোৱে সহযোগ কৰে, এয়াই মই বিনম্ৰ আহ্বান জনালোঁ। ধন্যবাদ। জহাৰ।